বোকাখাটৰ 12 নং বিহৰা বাগিচা প্ৰাথমিক বিদ্যালয়ত মিড ডে মিলৰ নামত প্ৰকৃততে কি চলিছে বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীৰ নামত অহা ধন প্ৰকৃততে কোনে লৈছে মিড ডে মিল ধোঁৱাচাগত বিহৰা এইখন বিদ্যালয়ৰ আচ্ছা বোকাখাট শাখা আচ্ছা বিহৰা প্ৰাথমিক গোট আৰু স্থানীয় ৰাইজে বিদ্যালয়ত উপস্থিত হৈ আনিলে ভয়ংকৰ অভিযোগ মতে প্ৰায় 2 মাহ ধৰি অনিয়মিতভাৱে চলাই আছে মিড ডে মিল প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বাবে মিড ডে মিলৰ পৰা বঞ্চিত হৈছে বাগিচাৰ শ্ৰমিকৰ সন্তান নিজৰ খিয়াল খুচি মতে ছাত্ৰ-ছাত্ৰীক মাজে মাজে খিচিৰি খুৱাই দায়িত্ব সামৰিছে শিক্ষক-শিক্ষয়িত্ৰীয়ে নিধিৰাম চৰ্দাৰৰ ৰূপত বিদ্যালয়ৰ পৰিচালনা সমিতি এইদৰে অভিযোগ কৰি সৰব হৈ পৰিছে আচ্ছা অসম ছাত্ৰী ছাত্ৰ সন্থা আমি মানে বিহৰা চাহ বাগিচাত প্ৰত্যেকখন স্কুলত মিড ডে মিলৰ কাৰণে আমি প্ৰত্যেকটো স্কুলত আজি তদাৰক কৰি আছিলোঁ আমাৰ লগত প্ৰাথমিক গোটৰ চাহ ব্ৰাঞ্চৰ ল'ৰাকেইটা আছে আচ্ছা লক্ষীবোৰ আমি গোটেইকেইটা আহি পেলাই তদাৰক কৰিছিলোঁ বাকী স্কুলকেইটাত আমি মোটামুটি ঠিকে আছোঁ কিন্তু 12 নম্বৰ LP স্কুলখনত আমি আহি পেলাই মানে আপোনাৰ কিবা 2 মাহৰ পৰা আমি এটা কমপ্লেইন পাই আছিলোঁ যে ইয়াত মিড ডে মিলৰ যোনটো ব্যৱস্থা আপোনাৰ যোনদিনা আণ্ডা দিব লাগে বা যোনদিনা শাক পাচলি খানা দিব লাগে সেইটো যথেষ্ট মানে নিম্নমানৰ বুলি আমি শুনিছিলোঁ আগতে কিন্তু ইয়াত আহি পেলাই আমি শুনিব পাৰিছোঁ যে ইয়াত দিয়াই নাই বহুত দিন হৈ গ'ল এনেকুৱা মিড ডে মিলৰ ইমান খেলি মেলি মানে টিচাৰে কৈ দিয়ে যে পইচা দিয়া নাই বুলি সেইটো কথা নেকি আৰু আপোনাৰ যোনটো এটেণ্ডেঞ্চ হয় তাৰ অনুপাতেতো চৰকাৰে পইচা দি আছে কিছুদিনৰ পৰা ইয়াত মিড ডে মিলৰ ব্যৱস্থা কৰি দিয়া নাই ছাৰে নাই বুলি কৈছে ছাৰে স্কুল নাই আজি 2-3 দিন হৈ গ'ল ছাৰে স্কুলত এটেণ্ড নাই আজি 2 মাহৰ পৰা মিড ডে মিলত এদিন দিয়ে অকল খিচিৰি দি দিয়ে আৰু বেলেগ বস্তু দি পেলাই শেষ কৰি দিয়ে মানে আমি এটা কথা সুধিব বিচাৰি আছোঁ অসম চৰকাৰে যোনটো পুঁজি দিছে মিড ডে মিলৰ কাৰণে যোনটো পুঁজি দিছে এইটো ব্যৰ্থ হৈ গৈছে আজিৰ দিনত আমাৰ এই স্কুলখন আমি দেখিব পাইছোঁ যে স্কুলখনত মিড ডে মিলৰ নামত যোনটো পইচা পাইছে এইটো প্ৰিন্সিপালৰ বা আপোনাৰ হেডৰ পকেটতে গৈছে ল'ৰা ছোৱালীৰ কাৰণে ইউজ হোৱা নাই বুলি ভাবে নেকি হয় জানো এতিয়া আপোনাৰ তেওঁলোকৰ মনোভাৱটো কি আছে জানো সেইটো ক'ব নোৱাৰোঁ কিন্তু বাগানৰ স্কুলত মা বাপেকে 7টা বজাত যেতিয়া কাম গুচি যায় তাৰপাছত স্কুল অহাৰ পাছত ল'ৰা ছোৱালীয়ে খাই আহে নাহে আমি নাজানো কিন্তু স্কুলত আহি যদি এই মিড ডে মিলৰ টাইমত আমি খানা ইহঁতি নাপায় তো এইটো সম্পূৰ্ণভাৱে প্ৰিন্সিপালৰ বা তেওঁৰ হেডৰ এই পকেটটো গৰম হোৱাৰ বাহিৰে একো হোৱা নাই আজি আমি লাষ্ট সোমবাৰৰ কথা সুধিছোঁ সোমবাৰে আপোনাৰ বাগান স্কুলত সোমবাৰ শুকুৰবাৰে দিব লাগে আণ্ডা কিন্তু স্কুলত সোমবাৰে আপোনাৰ খিচিৰি দি দিছে আপোনাৰ শাক পাচলি দিয়া নাই ভাত দিয়া নাই আণ্ডা দিয়া নাই মঙলবাৰে দিয়াই নাই একো আজি বুধবাৰ হয় আজি দিব লাগিছিলে তেওঁলোকে আণ্ডা আৰু ভাত আপোনাৰ চব্জি এনেকুৱা চব্জিটো দিব লাগে যোনটো চিডিউলত আছে কিন্তু এইটো কমপ্লিটলি ইহঁতি চিডিউলটো একো মানে আপোনাৰ চিডিউলৰ মতে চলাও নাই আৰু ইহঁতি কি কৰিছে আজি আপোনাৰ ইহঁতি খিচিৰি বনাই দিছে এনেকুৱা যদি হয় এইখন স্কুলৰ হেডমাষ্টাৰ লক্ষীপ্ৰসাদ কাকতি তেওঁ নিজ মৰ্জিদে তেওঁ স্কুলখন আহে কেতিয়াবা মন গ'লে আহে কেতিয়াবা নাহে আৰু এই মিড ডে মিলৰ যোনটো ব্যৱস্থা এইটো সম্পূৰ্ণভাৱে তেওঁ ব্যৰ্থ হৈছে ল'ৰা ছোৱালীক দিবলৈ আৰু ওচৰে পাজৰে মানুহকেইটাৰো বহুত আপত্তি আছে মিড ডে মিলক লৈ যে যথেষ্ট দিনৰ পৰা তেওঁ কেছু মানে আগত আপোনাৰ 1 মাহ 2 মাহ হৈ গ'ল আমি 2 মাহৰ পৰা তেওঁ একদম সম্পূৰ্ণ মিড ডে মিলৰ কাৰণে ইহঁতি মানে না শাক পাচলি কিনি আনে বজাৰৰ পৰা নাই অলপ কিবা কিবি আনে দি দিয়ে কাহানি শেষ একদম ব্যৰ্থ হৈ গৈছে মিড ডে মিলৰ নামৰ যোনকেইটা পইচা চৰকাৰে দিছে তেওঁ প্ৰেজেণ্ট দেখাই ইয়াত আৰু পইচাটো তেওঁ পকেটত ভৰাই আছে ইয়াৰ উচিত ব্যৱস্থা এটা কৰিব লাগে আমি আমাৰ আৰ্চা ফালেদি আমি এখন ডিচিক কাগজ এখন দিম স্কুল ইনস্পেক্টৰক দিম আৰু আমাৰ বিঅ' ছাৰকো দিম ইয়াৰ ব্যৱস্থাটো অতি সোনকালে সঠিক ব্যৱস্থা এটা কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু অন্য স্কুলত যাতে এনেকুৱা নহয় বুলি আমি সকলোকে এটা সংগঠন আপোনাৰ অসম ছাত্ৰী ছাত্ৰ সন্থাৰ পৰা আমি সকলোকে জনাইছোঁ আৰু খিচুড়ি বনালি আৰু ডিম দিবি আজি বুধবাৰে আচলতে কি খানা বনাব লাগে দাল ভাত বনাব লাগে আৰু চব্জি দিব লাগে আৰু ডিম দিব লাগে আজি কি বনাইছে আজি খিচুড়ি বনালে বজাৰ কৰি মানে লিষ্ট লিখি দিছিলে বজাৰ কৰি ময়ে আনিলোঁ আজি আমাৰ বাইদেউৰ গা বেয়া যে চব্জি আনিবলৈ কোৱা নাই দাল আনিলোঁ চয়াবিন আনিলোঁ আলু আনিলোঁ চব্জি অনাৰ কথা কৈছিলে নেকি নাই এই খিচুড়ি বনাবলৈ কোনে ক'লে আচলতে খিচুড়ি মানে আমি মানে বাইদেউৰ মানে বেমাৰ আকৌ পানীও নাই আকৌ পানী মই নিজে মানে মাৰি আনি মই নিজে ভাত বনালোঁ খিচুড়ি বনাবলৈ কোনে ক'লে আজি মানে খিচুড়ি বনাবলৈ ল'ৰা ছোৱালী আৰু সুধি থাকে যে মানে ভাত কেতিয়া দিব ভাত দিবি নে নাই তেনেকৈ সুধি থাকে সেইকাৰণে ভোকত হ'ব বুলি মই আৰু মানে নিজে আৰু কষ্ট কৰি আৰু খিচুড়িটো বনাই আৰু সিহঁতক খোৱা বোৱা কৰালোঁ বাৰু অকলেই কালি কি বনাইছিলে
কালিতো বনোৱা নাই, সোমবাৰে বনাইছিলোঁ। কালি খানা বনোৱাই নহ'ল নাই। কেলে নবনালে? নবনালে বাইদেউতো কালিৰ পৰা তাৰ বেমাৰ মানে আৰু আহি পানীও নাই আৰু লিষ্ট লিখি দিয়া নাই। লিষ্ট লিখি দিয়া নাই? কোনে লিখি দিয়া নাই? বাইদেউ লিখি দিয়ে, পণ্ডিতা বাইদেউ। আহি কালি লিখি নিদিলে? কি ক'লে? কি ক'লে মানে ছাৰে অহা নাছিলে। ছাৰ নাহে নেকি বাৰু? ছাৰ নাহে। এই সোমবাৰে কি বনাইছে? সোমবাৰে দাল ভাত দিলোঁ। দাল ভাত অঁ। দাল ভাতৰ লগত কি দিছিলে? দাল ভাতহে দিলোঁ, চব্জি দিয়া নাই আৰু ডিমো দিয়া নাই। ঠিক আছে। দাল আলু চয়াবিন একেলগতে বনাইছিলোঁ আৰু ভাত বনাইছিলোঁ। বোকাখাতৰ পৰা সন্দীপ পানিকা ৰিপৰ্ট, এনি ভাৰত 24।